বছৰৰ শেষৰটো দিনৰ লগতে 2025 বৰ্ষক আদৰণি প্ৰস্তুতিক অধিক সুন্দৰভাৱে উদযাপন কৰি সুৰক্ষিতভাৱে ঘৰ গৈ পাবলৈ বিশেষ সতৰ্কতা ব্যৱস্থা গ্ৰহণ কৰিছে যোৰহাট পৰিবহণ বিভাগে। নৱবৰ্ষত আনন্দ উদযাপনৰ সময়ত আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ জীৱন সুৰক্ষিত কৰি ৰাখিবলৈ বিশেষ সতৰ্কতা তথা সাৱধানতা বাণী প্ৰকাশ কৰিছে সহকাৰী আয়ুক্ত তথা জিলা পৰিবহণ বিষয়া সিদ্ধাৰ্থ শইকীয়াই। সমাজৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ লগতে আনৰো জীৱন সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত সাৱধানতা অৱলম্বন কৰি দুৰ্ঘটনা মুক্ত কৰি ৰাখিবলৈ যোৰহাটৰ সহকাৰী আয়ুক্ত তথা জিলা পৰিবহণ বিষয়া সিদ্ধাৰ্থ শইকীয়াই আহ্বান জনাইছে। লগতে তেওঁ কয় যে তেওঁ উদণ্ড বাইক চলোৱা, অধিক গতিৰে গাড়ী চলোৱা আৰু সুৰাপান কৰি যান-বাহন চলোৱা ব্যক্তিসকলৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে। বিশেষকৈ নৱবৰ্ষৰ সময়ত চালকসকলে নিজৰ পৰিয়ালৰ লগতে আন লোকৰো জীৱনৰ মূল্য বুজি যান-বাহন নিয়ম মানি চলিব লাগে বুলি তেওঁ উল্লেখ কৰিছে। জীৱন সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে হেলমেট আৰু চিট বেল্ট ব্যৱহাৰ, গাড়ীৰ গতি নিয়ন্ত্ৰণত ৰখা আৰু সুৰাপান সম্পূৰ্ণৰূপে সুৰাপান পৰিহাৰ কৰি গাড়ী চলোৱাৰ পৰামৰ্শ দিছে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক্ৰমে জিলা প্ৰশাসন, পুলিচ প্ৰশাসন, পৰিবহণ বিভাগ আৰু এক্সাইজ ডিপাৰ্টমেণ্ট আমি সকলোৱে যথোপযোগভাৱে প্ৰচেষ্টাত আগবাঢ়িছো। নাকা চেকিংসমূহ ইতিমধ্যে তীব্ৰতৰ কৰি তোলা হৈছে, ঠায়ে ঠায়ে চেকিং বঢ়োৱা হৈছে। সুৰাপায়ীৰ বিৰুদ্ধে আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু পিকনিক স্পটসমূহতো আমি এইটো এৱেৰনেছ কৰিছোঁ, মেছেজো দিছোঁ। এছ'চিয়েশ্যন আছে, বাছ এছ'চিয়েশ্যন হওক, আমাৰ ট্ৰেন্সপৰ্ট এছ'চিয়েশ্যন, তেওঁলোককো আমি মিটিং কৰি পিনে কৈছোঁ যে তেওঁলোকে চালকসকলক সেইটো তেওঁলোকক আগতীয়াকৈ সাৱধান বাণী শুনাব যাতে সুৰাপান কৰি গাড়ী নচলায়। আৰু আমি সেই বাকী চালকসকলকো, টু হুইলাৰ হওক, ফ'ৰ হুইলাৰ হওক, তেওঁলোককো আমি এটা ৰাজহুৱা ক্ষেত্ৰত মেছেজ দিছোঁ। এই নৱবৰ্ষ আৰু আগন্তুক যি পিকনিক ছিজন চলি আছে, তাতে তেওঁলোকে যেন নিৰাপদে বাহন চলাই সুন্দৰভাৱে নিউ ইয়েৰ আৰু পিকনিক ছিজনটো তেওঁলোকে এনজয় কৰে। আৰু আমাৰ উদ্দেশ্য এটাই যাতে অসমত লগতে বাৰু যোৰহাট জিলাতো আমি দুৰ্ঘটনা ৰোধ কৰিব পাৰোঁ, বিশেষকৈ মৃত্যু হাৰ কমাব পাৰোঁ। আমাৰ উদ্দেশ্য হৈছে জিৰ' ফেটেলিটি। গতিকে সেই ক্ষেত্ৰত আমি আহ্বান জনাওঁ জনসাধাৰণক যে তেওঁলোকে আমাক সহযোগ কৰক। বা ৰাছ ড্ৰাইভিং যোনে দণ্ড চালক, তেওঁলোকক আমি পালে কেতিয়াবা পালে তেওঁলোকৰ বাহনসমূহ, টু হুইলাৰসমূহ জব্দ কৰাৰ পেৰেণ্টছসকলক আমি কল কৰি তেওঁলোকক আমি এটা কাউন্সিলিং দিওঁ, তেওঁলোকক এটা এলাৰ্টনেছ আমি এটা দিওঁ যে আপোনালোকৰ দায়িত্ব পেৰেণ্টছ হিচাপে আপোনালোকে নিজৰ ল'ৰা ছোৱালীবোৰক মন দিয়ক যাতে এনেকৈ ৰাছ ড্ৰাইভিং কৰি নিজৰ জীৱনটোৰ লগতে আনৰ জীৱন বিপদাপন্ন নকৰে। কাউন্সিলিং কৰোঁ আৰু তাৰ উপৰিও যদি আগন্তুক দিনৰ আৰু কিছুমান এনেকুৱা ধৰণৰ আমি কেছ পাওঁ, নিশ্চয়ভাৱে আমি বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰিম। আমি হয় সেইটোৱে অলপ আগতে আপোনাক এইটো জনাইছোঁ যে বিশেষকৈ গাৰ্জেনসকল, অভিভাৱকসকলক আমি এইটো আহ্বান জনাওঁ। আমাৰ এইটো এটা বিভাগ হিচাপে পুলিচ প্ৰশাসন, জিলা প্ৰশাসন হওক বা বিভাগৰ আমাৰ যেনেকৈ দায়িত্ব আৰু দায়িত্ব আপোনালোকৰ গাৰ্জেন হিচাপে আপোনালোকৰ আছে। আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীসমূহক তীক্ষ্ণ নজৰ দিয়ক, বিশেষকৈ দুচকীয়া বাহন চলাওঁতে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক হওক আৰু লগতে যাতে তেওঁলোকে ৰাছ ড্ৰাইভিং নকৰে, ষ্টাণ্ট নকৰে, কাৰণ তেওঁলোকৰ লগতে আনৰ জীৱনো বিপদাপন্ন কৰিব পাৰে। সেইটো ক্ষেত্ৰত নজৰ দিয়ক আৰু নিৰ্দেশমৰ্মে আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰ নিৰ্দেশ দিয়া হৈছে, কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। পুলিচ প্ৰশাসনেও ব্যৱস্থা গ্ৰহণ কৰিছে, আমাৰ ফালৰ পৰা গ্ৰহণ কৰা হ'ব। পুলিচ প্ৰশাসনে কৰিব পাৰে, আমাকো প্ৰয়োজন নহয় এনেকুৱা ধৰণৰ খালী প্ৰমাণ সহকাৰে আপোনালোকে দিয়ক, উইথ নাম্বাৰ প্লেট দিব লাগিব, কাৰণ আমাৰ এভিডেন্সটো বহুত প্ৰয়োজনীয়। বিভাগে নিজৰ যি গ্ৰহণ কৰিব লগা ব্যৱস্থা আছে আমি গ্ৰহণ কৰিম। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। ৯হাজাৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী।
আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com